বন্ধুসকল, এটা সুন্দৰ হৃদয়বিদাৰক কাহিনীৰ সৈতে মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ কাহিনী অৱহেলিত প্ৰেমৰ কৰুণ পৰিণতি। সময় ৰাতি 10 বাজি পাৰ হৈছে। পাকঘৰৰ সকলো কাম শেষ কৰি নমিতাই অলসভাৱে পৰাগৰ বুকুতে মূৰ গুজি শুই পৰিল। তেতিয়া পৰাগে যথেষ্ট বিৰক্ত হৈ তাইক ক'লে, গোটেই দিনটো অফিচত কাম কৰি আহোঁ, ঘৰত অকণমান ভালদৰে জিৰণি ল'ম বুলি, কিন্তু তোমাৰ কাৰণে ৰাতি মই শান্তিৰে শুবও নোৱাৰোঁ। তেতিয়া নমিতাই মৰমেৰে ক'লে, তুমি জানাই তোমাৰ বুকুখন নোহোৱাকৈ মই শুব নোৱাৰোঁ। কিয় ইমান বেয়া পোৱা মোক, কোৱা না? তেতিয়া সি ক'লে, তোমাৰ বাবে মোৰ কোনো শান্তি নোহোৱা হৈছে। তুমি মৰি গ'লেহে মই শান্তি পাম। মই প্ৰতিদিনে এনে অস্থিৰতা সহ্য কৰিব নোৱাৰোঁ। শৰীৰত এনেকুৱা এটা বস্তা লৈ কোনোবাই শুব পাৰিবনে? কিয় যে মা দেউতাৰ কথামতে বিয়া পাতিছিলোঁ। বিৰক্ত আৰু খঙত বিৰবিৰাই উঠিল সি। তাই অলপো বিৰক্ত অনুভৱ নকৰাকৈ কোমল সুৰেৰে ক'লে, ঠিক আছে বাৰু, তথাপিও মই তোমাৰ বুকুতে শুম। মই কেৱল ৰাতিহে তোমাৰ বুকুত টোপনি যাওঁ। সি আকৌ কৈ উঠিল, তোমাৰ দৰে নিৰ্লজ্জ ছোৱালী মই কেতিয়াও দেখা নাই। হ'ব দিয়া, মই নিৰ্লজ্জ ছোৱালী। চাওঁ, মোৰ মূৰটো বিষাইছে, অলপ মোৰ মূৰটো পিটিকি দিয়া, কৈ উঠিল নমিতাই। তাৰ পাছত পৰাগৰ হাতখন তাইৰ কঁপালত থৈ দি টোপনি গ'ল। নাই, তাই আৰু সলনি নহয়। আচলতে পৰাগ আৰু নমিতাৰ সম্পৰ্ক বৰ বেছিদিনীয়া নহয়। সিহঁতৰ এৰেঞ্জ মেৰিজ। সি চহৰৰ প্ৰতিষ্ঠিত এটা ডাঙৰ কোম্পানীত চাকৰি জইন কৰা 3 মাহমান পাছতেই দেউতাকে চাই থোৱা ছোৱালীজনীৰ লগত বিবাহ কৰাই দিয়ে, যাতে চহৰত থাকি কোনোবা অচিন ছোৱালীৰ প্ৰেমত পৰি নিজৰ বংশ পৰিয়াল ধ্বংস নহয়। আৰু এতিয়া বিয়া হৈ যোৱাৰ পিছত দুয়ো চহৰৰ ভাড়াঘৰত থাকে। ইফালে তাৰ নমিতাক বিয়া কৰাবলৈ অকণো মন নাছিল, কাৰণ সি চাকৰি জইন কৰাৰ কিছুদিনৰ পিছতেই কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰিছিল। ৰাতি 2 মান বজাৰ কথা। বৰ গৰম কিবা এটা শৰীৰত লাগি থকা যেন অনুভৱ হ'ল তাৰ। লগে লগে সি সাৰ পাই উঠিল আৰু দেখিলে যে নমিতাৰ শৰীৰটো অস্বাভাৱিকভাৱে গৰম হৈ পৰিছে। হয়তো তাইৰ জ্বৰ উঠিছে। কিন্তু তাইৰ কষ্টবোৰ অনুভৱ কৰিব পৰাকৈ তাৰ হৃদয়ত শিহৰণ জাগ্ৰত হোৱা নাছিল। সেই শীতৰ ৰাতি তাইৰ দেহৰ উত্তাপ তাৰ বাবে আনন্দৰ কাৰক হৈ উঠিছিল আৰু তাইক সাবটি ধৰি শুই পৰিছিল সি। ৰাতিপুৱা 8 বজাত সাৰ পাই সি দেখিলে নমিতাই তাৰ বুকুতে অলসভাৱে সোমাই শুই আছে। শৰীৰটো ৰাতিতকৈ এতিয়া আৰু বহুত বেছি গৰম হৈ পৰিছে। কেইবাবাৰো মাতিলে যদিও কোনো সঁহাৰি নাপালে। নমিতাৰ অৱস্থা ক্ৰমশ বেয়া হৈ গৈ আছে। তাই নিজে উঠিব নোৱাৰা অৱস্থা হৈ পৰিল। তাইৰ অৱস্থাটো দেখি পৰাগে তাইক হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত ডক্টৰে চাই ক'লে, তাইৰ অৱস্থা বৰ বেয়া আৰু এতিয়াই ICUত ভৰ্তি কৰিব লাগিব। কিন্তু সি তাইৰ বাবে ইমান টকা নষ্ট কৰিব বিচৰা নাছিল আৰু প্ৰয়োজনবোধো কৰা নাই। গতিকে তাইক জেনেৰেল মহিলা ৱাৰ্ডত ভৰ্তি কৰি দিলে। তাৰ পিছত সি কাকো খবৰ নিদিয়াকৈ অফিচলৈ বুলি ৰাওনা হ'ল। কাৰণ অফিচত পৰাগৰ প্ৰেমিকাই বহুত সময় ধৰি অপেক্ষা কৰি আছে। অফিচলৈ আহি সি প্ৰেমিকাৰ লগত বিভিন্ন কথা পাতিবলৈ ধৰিলে। ছোৱালীজনীও তাৰ অবিহনে থাকিব নোৱাৰে। তাইও পৰাগৰ অফিচৰে সহকৰ্মী। তাইৰ হাঁহিমুখীয়া মুখখনে যিকোনো পুৰুষক তাইৰ প্ৰতি আকৰ্ষণ কৰাটো নিশ্চিত।
গোটেই দিনটো সি তাইৰ লগত ভালকৈ পাৰ কৰিলে। কিন্তু সি পাহৰি গ'ল যে তাৰ পত্নীক হস্পিটেলত থৈ আহিছিল। সন্ধিয়া ঘৰলৈ আহি ডাইনিং টেবুলৰ ওচৰত দেখিলে ঘৰখন একেবাৰে খালী খালী। আজি সেই টেবুলখনত তাৰ বাবে ভাল লগা একো ৰন্ধা নাই। প্ৰতিদিনে সন্ধিয়া নমিতাই তাৰ পচন্দৰ লঘু আহাৰ বনাইছিল। তাৰ পিছত নিজ হাতেৰে তাই তাক খুৱাই দিছিল। কিন্তু নমিতা আজি নাই, গতিকে ডাইনিং টেবুলত একোৱেই নাই। তেতিয়া তাৰ হৃদয়খন হাহাকাৰ কৰি উঠিল। কাৰণ গোটেই দিনটো সি নমিতাৰ কোনো খা খবৰ লোৱা নাই। তেওঁ বাৰু চেতনা ঘূৰাই পাইছেনে? নে তেওঁ আৰু নাই? নানা প্ৰশ্নই তাক ভাবগধুৰ কৰি তুলিলে। সি মনতে কৈ উঠিল, মৰিলে মৰক, ভালেহে হ'ব, অন্তত মুক্তি পাম। কিন্তু কোনোমতে সি মনটোক শান্ত কৰিব পৰা নাই। লগতে তাৰ পেটত প্ৰচণ্ড ভোকৰ উদগীৰণ হৈছে। সময়ো ৰাতি বহুত হ'ল। এতিয়া বাহিৰত গৈ খাবলৈও তাৰ মন যোৱা নাই। নাই, ৰাতিপুৱাই মই নমিতাৰ ওচৰলৈ যাম, এতিয়া শুই থাকোঁ, মনতে কৈ উঠিল সি। কিন্তু সি শুই অকণো শান্তি পোৱা নাই। টোপনি একেবাৰেই অহা নাই। আজি সি তাৰ উদং বুকুখনত তাইৰ অনুপস্থিতিৰ উমান পাইছে। ৰাতি যিমানে বেছি হৈ আহিছে, নমিতাৰ অনুপস্থিতি আৰু পেটৰ ভোকটোৱে সিমানেই অশান্তি কৰিছে। টোপনি নহাৰ বাবে কিছু সময় ঘৰৰ ইফাল সিফাল ঘূৰি উঠি ফ্ৰিজটো খুলি চালে কিবা খোৱাৰ বাবে আছে নেকি বুলি। ৰৌ মাছৰ 2টা পিচ আৰু ভাতৰ লগতে যোৱা ৰাতিৰ চব্জি থৈ দিয়া আছে। কিন্তু খাদ্যখিনি লৈ টেবুললৈ আহি হঠাৎ তাৰ অনুভৱ হ'ল নমিতাই যোৱা নিশা একো খোৱা নাছিল। তাৰ আৰু ভাত খোৱা নহ'ল। তাৰ হৃদয়খনে হাহাকাৰ কৰি উঠিল এবাৰ তাইক চোৱাৰ হেঁপাহত। খোৱা বস্তুখিনি টেবুলতে এৰি বাইকখন লৈ হস্পিটেললৈ বুলি ৰাওনা হ'ল। হস্পিটেলত গৈ পাই গম পালে যে তাইৰ অৱস্থা একেবাৰেই বেয়া। শৰীৰে কোনো সঁহাৰি নিদিয়ে। তাইৰ শৰীৰে চেলাইন শোষণ কৰিব পৰা নাই। ICUত নাৰাখিলে যিকোনো সময়তে কিবা বেয়া হ'ব পাৰে। তেতিয়া সি ICUত ৰখাৰ ব্যৱস্থা কৰিবলৈ ডাক্তৰক অনুৰোধ কৰিলে। তেতিয়া ডাক্তৰজনে ক'লে, ক্ষমা কৰিব ছাৰ, ICUত এতিয়া চিট নাই, আন ঠাইত চাব লাগিব। এখন চিট উপলব্ধ আছিল যদিও দুপৰীয়া বুকিং হৈ গৈছে। ডাক্তৰক একো নোকোৱাকৈয়ে মুক্ত চহৰখনৰ ইফালৰ পৰা সিফাললৈ সি ঘূৰি ফুৰিব ধৰিলে। কিন্তু ক'তো পৰাগে ICU খালী নাপালে। উপায়বিহীন হৈ সি উন্মুক্ত ৰাস্তাটোৰ ওপৰতে বহি পৰিল। তাৰ বিপদৰ সময়ত নমিতাই নিজৰ হাতৰ কাণৰ গহনা বিক্ৰী কৰি তাক কৰা উপকাৰৰ কথা মনত পৰি সি উচুপি উঠিল। নমিতাৰ বিভিন্ন স্মৃতিয়ে তাক ব্যাকুল কৰি তুলিলে। সি নিজে অনুতপ্ত হৈ ভাবিবলৈ ধৰিলে, আমাৰ মাজততো মৰমৰ অভাৱ নাছিল, কিন্তু আমাৰ ইমান দূৰত্ব কেনেকৈ হ'ল? নমিতাই মোক তাইৰ সকলো মৰম দি যত্ন কৰি ৰাখিছিল, কিন্তু মই নমিতাক কিয় ইমান দুখ দিলোঁ? কথাবোৰ ভাবি ভাবি সি পাগলৰ দৰে হৈ পৰিল। তেনেকৈয়ে গোটেই ৰাতি সি হস্পিটেলৰ বাহিৰতে পৰি থাকিল। নমিতাক আজি ইয়াত নহ'লে অন্য ঠাইত ICUত ভৰ্তি কৰিম বুলি ৰাতিপুৱাৰ লগে লগে সি হস্পিটেলৰ ভিতৰলৈ ঢাপলি মেলিলে। নমিতাৰ অবিহনে সি এতিয়া এক মুহূৰ্তও থাকিব নোৱাৰে। সি ভিতৰত গৈ গম পালে যে যোৱা নিশা এজনী ছোৱালীৰ মৃত্যু হৈছে। খবৰটো পাই তাৰ হৃদয়খন হাহাকাৰ কৰি উঠিল। সি মনতে সান্তনা দিলে, নাই, সেইজনী নমিতা হ'ব নোৱাৰে। নমিতাই মোক কেতিয়াও এৰি নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিছিল। মোৰ অবিহনে তাই থাকিব নোৱাৰে। নমিতাই নিশ্চয় নিজৰ কথা পালন কৰিবই। কিন্তু হস্পিটেলৰ একোণত শুভ্ৰ কাপোৰখনৰ তলত পৰি ৰোৱা নমিতাৰ প্ৰাণহীন দেহাটোৱে তাক ভুল প্ৰমাণ কৰিলে। আজি তাই মৃত্যুৰ হেতেলী কোলাত নিষ্পাপ হৈ শুই আছে।
সি আৰু কান্দোন ধৰি ৰাখিব নোৱাৰিলে। নমিতাৰ নিথৰ দেহটো জোৰেৰে সাৱটি ধৰি চিঞৰি চিঞৰি কান্দি কান্দি কবলৈ ধৰিলে, তুমি মোক কিয় কৈছিলা নমিতা? তুমি মোৰ অবিহনে এক ছেকেণ্ডো থাকিব নোৱাৰা, তেন্তে আজিৰ পৰা কেনেকৈ থাকিবা? তুমি জানা, কালি ৰাতি তোমাৰ অবিহনে মই এক মুহূৰ্তও থাকিব পৰা নাই। মোৰ উদং বুকুখনত আজিৰ পৰা কোনে টোপনি যাব? আজিৰ পৰা প্ৰতিদিনে মোৰ প্ৰিয় খাদ্য কোনে ৰান্ধিব? মোক ইমান মৰম কোনে কৰিব? মই তোমাক কেতিয়াও দুখ নিদিওঁ। চোৱা, মই তোমাক সাৱটি ধৰি কথা দিছোঁ। যোৱা নিশা তোমাৰ অবিহনে মই কেনে আছিলোঁ জানানে? মই ভাত খাবও পৰা নাছিলোঁ। তুমি মোক নিজৰ হাতেৰে খুৱাব নোৱাৰা? তুমি ঘূৰি আহা নমিতা। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। কাৰোবাৰ মৰম আৰু দায়িত্বৰ পৰা অৱহেলিত হৈ নমিতা গ'লগৈ কোনোবা অচিন দেশলৈ। তাইক কৰা অৱহেলা আৰু প্ৰতাৰণাৰ অনুতপ্ত জুইত দগ্ধিত হৈ সিও আত্মহননৰ পথ বাছি ল'লে নমিতাৰ শ্মশানৰ ওচৰতে থকা ঔ গছজোপাৰ ওপৰত। গুৰুত্বহীনতা, খং, প্ৰেম, প্ৰতাৰণাৰ ফলত নিমিষতে শেষ হৈ গ'ল এখন সুখৰ সংসাৰ আৰু দুটি সুন্দৰ জীৱন। ধন্যবাদ বন্ধুসকল। কাহিনীটি শুনি কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এনেধৰণৰ কাহিনীৰ প্ৰতি যদি আপোনালোক আগ্ৰহী, তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰিলোঁ। ধন্যবাদ।